সোমবাৰ দিন গৈ ৰাতি পবিত্ৰ সবে কদৰ মহিলাসকলে ঘৰত কেনেকৈ সবে কদৰৰ নামাজ পঢ়িব, কেইৰাকাত নামাজ পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, সবে কদৰৰ নামাজৰ নিয়ত যদি আপুনি আৰবিত নাজানে অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগিব, আৰবী অসমীয়া দুইটা নিয়তেই মই কৈ দিম। আৰু সবে কদৰৰ নামাজৰ 2 ৰাকাতৰ পিছে পিছে কোন দোৱা পঢ়িব লাগে, 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱা আপুনি পঢ়িব, এই ৰাতি কোন জিকিৰসমূহ কৰিব লাগিব, আৰু এটি দোৱা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে শিকাই দিছে, সেই দোৱাটো মই কৈ দিম। গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ধৈৰ্য সহকাৰে ভিডিঅ'টি চাই এই আমলখিনি আপুনি শিকি লওক। সবে কদৰৰ ৰাতি বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰা হয়, নচিব লিখা হয়। এটা বছৰ আপুনি ক'ত যাব, কি কৰিব, কি খাব, কি পিন্ধিব, আপোনাৰ কিমান টকা ইনকাম হ'ব, সকলোবোৰ এই ৰাতি লিখা হয়। যদি আমি সঠিক মতে এই ৰাতি আমল কৰিব পাৰোঁ, নিশ্চয় আল্লাহ তাআলাৰ খাজানাৰ পৰা আমি হাসিল কৰিব পাৰিম। যি ৰাতিৰ ফজিলত সম্পৰ্কে খুদ আল্লাহ তাআলাই কোরআনে কারিমত এটা সূরা অবতীর্ণ করে দিছে। এই সূরার নামে হইছে সূরাতুল কদর। বিসমিল্লাহির রহমানির রহিম। ইন্না আনজালনাহু ফি লাইলাতিল কদর ওমা আদরাকা মা লাইলাতুল কদর লাইলাতুল কদরি খায়রুম মিন আলফি শাহর তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর। আল্লাহ তাআলা কইছে নিশ্চয় আমি তাক অর্থাৎ কোরআনুল কারীম কদরের রাতে অবতীর্ণ করেছি। সুবহানাল্লাহ। ওমা আদরাকা মা লাইলাতুল কদর, হে নবী আপনি জানেন কদর কি হয়, কদরের মহত্ব কি, বড়ত্ব কি, এই রাতের ফজিলত কি? আল্লাহ তাআলা নিজে উত্তরত কইছে লাইলাতুল কদরি খায়রুম মিন আলফি শাহর। কদরের রাতে এনেকুৱা এটি ফজিলতপূর্ণ, এনেকুৱা এটি বরকতময় রাতি হয়, যে রাতি নাকি 1000 মাহতকৈ শ্রেষ্ঠ, 1000 মাহতকৈ আফজল হয়। আল্লাহু আকবার। এজন বান্দাই যদি 1000 মাহ ইবাদত করে যিমানখিনি সওয়াব নাপায়, উম্মতে মুহাম্মাদিয়া অর্থাৎ আপুনি মই যদি কদৰৰ ৰাতি সঠিক মতে ইবাদত কৰিব পাৰোঁ, আল্লাহ তাআলাই 1000 মাহ ইবাদত কৰিলে যিমান সওয়াব হয় তাতকৈ বেছি সওয়াব আপোনাক মোক দান কৰিব। সুবহানাল্লাহ। এই সুযোগ আমি পাইছোঁ, উম্মতে মুহাম্মাদিয়া আখিৰি জামানাৰ নবীৰ উম্মতক আল্লাহ তাআলাই এই সুযোগ দিছে। পূৰ্বৰ উম্মতসকলে ৰোজা ৰাখিছিল কিন্তু মাহে ৰমজান তেওঁলোকে পোৱা নাছিল। পূৰ্বৰ উম্মতসকলে তেওঁলোকে বহুত ইবাদত কৰিছিল, 1000 বছৰ, 1500 বছৰ, 2000 বছৰলৈকে জীয়াই আছে, আল্লাহৰ ইবাদত কৰিছিল, কিন্তু তেওঁলোকে সবে কদৰৰ এই সুযোগ পোৱা নাছিল। আমি এই সুযোগ পাইছোঁ, যাতে আমি কোনেও এই ৰাতিৰ সুযোগ যাতে আমি কোনেও এৰি নিদিওঁ। আল্লাহ ৰাব্বুল আলামিনে কোরআনে কারিমত আৰু কৈ আছে তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। যে রাতে নাকি আল্লাহ তাআলার হুকুমত এক ফেরেশতার বিশাল জামাত খুদ জিব্রাইল আলাইহিস সালাম সহ এই জমিনত অবতীৰ্ণ হয়। আৰু যিসকল বান্দা বান্দি আল্লাহৰ ইবাদত কৰি আছে, কোনোবাই নামাজ পঢ়িছে, কোনোবাই তসবিহ পঢ়িছে, কোনোবাই সদকা খায়ৰাত কৰিছে, কোনোবাই জিকিৰ কৰি আছে, তেওঁলোকৰ জীৱনৰ সালামতিৰ কাৰণে, ইহকাল পৰকালৰ কল্যাণৰ কাৰণে গোটেই ৰাতিটো ফেৰেশতাসকলে দোয়া কৰি থাকে। সুবহানাল্লাহ। সালামুন হিয়া হাত্তা মাতলাইল ফজর। ফজৰৰ ওয়াক্তলৈকে তেওঁলোকে সালামতিৰ দোয়া কৰি থাকে। সেইকাৰণে আমি এই ৰাতি কি কি আমল কৰিব লাগিব, এই আমলখিনি আমি সঠিক মতে শিকি লওঁ। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গাফারাল্লাহু লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া মা তাআখার। যে ব্যক্তি নাকি ঈমান আৰু ইয়াকিনৰ সৈতে কদৰৰ ৰাতি নফল নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ পূৰ্বৰ আৰু ভৱিষ্যতৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। গতিকে এই ৰাতে আমি কি কি কেই ৰাকাত নামাজ পঢ়িব লাগিব আৰু এই নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব, লগতে কোন দোৱাসমূহ পঢ়িব লাগিব, এইখিনি আমি আজি সুন্দৰকৈ শিকি লওঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপুনি মাগৰিবৰ নামাজৰ পিছৰ পৰাই এটা দোৱা আৰম্ভ কৰি দিব। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ জীৱনত যদি মই সবে কদৰ পাওঁ তেতিয়াহ'লে মই কি আমল কৰিম, এনেকুৱা এটা আমল মোক শিকাই দিয়ক। আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাক এই দোয়াটি শিকাই দিছিল। আয়েশা, তুমি এই দোয়াটি পড়িবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়ার অর্থ হইছে, ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল আৰু আপুনি ক্ষমা কৰি ভাল পায়, আপুনি পছন্দ কৰে, ইয়া আল্লাহ মোক ক্ষমা কৰি দিয়ক।
এই দোয়াটি যদি আপুনি বেছি বেছি পঢ়ে আল্লাহ তাআলা আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব সবে কদৰৰ ৰাতি মাগৰিবৰ পিছৰ পৰাই এই দোৱাটি আপুনি আৰম্ভ কৰি দিব আৰু ইশা আৰু মাগৰিবৰ নামাজৰ মাজত এইখিনি সময়ত আপুনি যদি পাৰে সলাতুল আওয়াবিন 6 ৰাকাত নামাজ আপুনি পঢ়িব 2 ৰাকাত কৰি নিয়ত কৰি আওয়াবিনৰ 6 ৰাকাত নামাজ পঢ়িব নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব যিকোনো সূৰাতে আপুনি এই নামাজ পঢ়িব পাৰে আওয়াবিনৰ নামাজৰ নিয়ত হৈছে নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল আওয়াবিন নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার অসমীয়াত কলে মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত আওয়াবিনৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি 2 ৰাকাত কৰি 6 ৰাকাত নামাজ পঢ়ি নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব দোয়া কৰিব আৰু দোয়া মুনাজাতৰ নিয়মখিনি মই ভিডিঅ'ৰ শেষত কৈ আছো সবে কদৰৰ নামাজৰ নিয়মখিনি মই বুজাই লওঁ যেতিয়া ইশাৰৰ আজান হৈ যায় ইশাৰৰ আজান হোৱাৰ লগে লগে সুন্দৰকৈ ওযু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব আমাৰ মহিলা মাফুনিসকল সুন্দৰকৈ ওযু কৰি যায় নামাজত থিয় হৈ যাব ইয়াতে এটা আমল কৈ দিওঁ আপুনি যেতিয়া ওযু কৰে সুন্দৰকৈ ওযু কৰিলে ইয়াৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ওযুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ তাআলা আপোনাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিব আপুনি আল্লাহৰ জান্নাতৰ যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহ আৰু এটা আমল হৈছে ওযুৰ পিছত যেতে ওযু কৰে 2 ৰাকাত তাহিয়াতুল ওযু নামাজ পঢ়িব পুৰুষ মহিলা সকলোৱে কিন্তু এই আমল কৰিব ওযুৰ পিছত তাহিয়াতুল ওযু 2 ৰাকাত নামাজ আদায় কৰিলে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যে সকলে সুন্দৰকৈ ওযু কৰিলে আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে আল্লাহ তাআলাই সেইজন ব্যক্তিৰ নখৰ গুৰাৰ গুনাহ পৰ্যন্ত মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে সুবহানাল্লাহ আপুনি জায়নামাজত আহাৰ লগে লগে আপুনি ওযু কৰি জায়নামাজত আহি থাকোতে আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ হৈ গল ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজ আদায় কৰিব আগৰ পৰাই যি নিয়মত আপুনি ইশাৰৰ নামাজ পঢ়ি আছে তাৰ পিছত তাৰাবিৰ নামাজ পঢ়িব ইশা আৰু তাৰাবিৰ নামাজৰ নিয়ম কানুন এই চেনেলত ভিডিঅ' দিয়া আছে ইশা নামাজ কেনেকৈ পঢ়িব লাগিব তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব লাগিব নিয়তখিনি কেনেকৈ কৰিব লাগিব ধুনীয়াকৈ বুজাই দিয়া আছে আপুনি সেই ভিডিঅ' চাই ইশা আৰু তাৰাবিৰ নামাজৰ নিয়ম কানুন আপুনি চাই ল'ব এতিয়া হওক আপুনি তাৰাবিৰ নামাজৰ পিছত আপুনি বিতিৰ নামাজটো পঢ়ি ল'ব পাৰে তাৰ পিছত আপুনি কদৰৰ নামাজ পঢ়িব পুৰুষ যিসকল আছে মছজিদত জামাতৰ সৈতে ৰমজান মাহত বিতিৰ নামাজটো জামাতৰ হৈতে পঢ়াটো বেছি আফজল হয় সেই কাৰণে পুৰুষসকলে মছজিদত ইমামৰ পিছত বিতিৰ নামাজটো আদায় কৰি ল'ব তাৰ পিছত সবে কদৰৰ নামাজ পঢ়িব আমাৰ মহিলা মাফুনিসকলে যদি ইচ্ছা কৰে বিতিৰ নামাজটো সবে কদৰৰ নামাজৰ পিছতো পঢ়িব পাৰে আৰু যদি ভাবে যে সবে কদৰৰ নামাজ মই কিমান পঢ়িম বহুত পঢ়ি থাকোতে যদি টোপনি আহি যায় বিতিৰ নামাজটো যদি ৰৈ যায় কাজা হৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব তাৰাবি নামাজৰ লগে লগে আপুনি বিতিৰ নামাজটো আদায় কৰি ল'ব তাৰ পিছত সবে কদৰৰ নামাজ পঢ়িব আৰু যদি গ্যাৰান্টি আছে যে মই সবে কদৰৰ নামাজৰ পিছত মোৰ টোপনি নাযায় মই বিতিৰ নামাজ পঢ়িব পাৰিম তাহাজ্জুদ পঢ়িম তাহাজ্জুদৰ পিছতে গোটেই পিছত মই বিতিৰ নামাজটো পঢ়িম তেতিয়াতো বেছি ভাল কথা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিতিৰ নামাজটো ৰাতিৰ সকলো নামাজৰ পিছত বিতিৰ নামাজ পঢ়িছিল গতিকে আপুনি যদি গ্যাৰান্টি আছে টোপনি নাযায় আৰু বিতিৰ নামাজ পঢ়িব পাৰিব কাজা নহয় তেতিয়াহ'লে গোটেই পিছতে পঢ়িব সবে কদৰৰ নামাজ সবে কদৰৰ নামাজ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব কোনো নিৰিখ নাই এটা কথা মনত ৰাখিব সবে কদৰৰ নামাজৰ কোনো তাআদাদ মুতায়িন নাই আমাৰ আকাবিৰ সকলে হাজাৰ হাজাৰ ৰাকাত এই ৰাতি নামাজ পঢ়িছিল আপুনি 20 ৰাকাত 50 ৰাকাত 100 ৰাকাত যিমান পাৰে আপুনি পঢ়িব পাৰে কমসে কম 12 ৰাকাতৰ এটা নিয়ম আকাবিৰ সকলে সেই কাৰণে বান্ধি দিছে যে আৱাম মানুহে নাজানিব সাধাৰণ মানুহৰ প্ৰতি খেয়াল ৰাখি যে 12 ৰাকাতৰ এটা নিয়ম কৰি দিছে কমসে কম 12 ৰাকাত নামাজ পঢ়া আৰু 2 ৰাকাত কৰি এই নামাজ পঢ়িব লাগিব সবে কদৰৰ নামাজৰ নিয়ত এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আকৌ কৈছো নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় আৰবিত অসুবিধা হৈছে তেতিয়াহ'লে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার ইয়াত যদি এটা কথা মন কৰিব সবে কদৰ উল্লেখ নকৰে আপুনি নফল 2 ৰাকাত নামাজ পঢ়ি আছে হেতু এনেকৈ নিয়ত কৰিলে হৈ যাব মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে ইয়াতে এটা কথা মন কৰিব আমাৰ মহিলা মাফুনিসকল যেতিয়া নামাজ পঢ়ে যিকোনো নামাজৰ কাৰণে নিয়মটো হৈছে যে আপোনাৰ ডাঙৰ হিজাব হ'ব লাগিব আপোনাৰ হাত যাতে হিজাবৰ বাহিৰত না যায়
ডাঙৰ হিজাব হ'ব আৰু হিজাবৰ ভিতৰত আপোনাৰ হাত থাকিব। হাত যেতিয়া উঠাই তকবিৰা তাহৰিমা কোৱাৰ সময়ত যিকোনো নামাজে আপুনি পঢ়ে, তকবিৰা তাহৰিমা কোৱাৰ সময়ত আপোনাৰ কান্ধলৈকে হাত উঠিব, কাণৰ লঠি বৰাবৰ হাত উঠাব নালাগে। পুৰুষসকলৰ কাৰণে নিয়ম হৈছে যে কাণৰ লঠি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব, কিন্তু মহিলাসকলে কান্ধলৈকে হাত উঠাব হিজাবৰ ভিতৰত। মন কৰিব, হিজাবৰ ভিতৰত কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। ইয়াৰ পিছত আপুনি চানা পঢ়িলে সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবাৰাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুক। চানা পঢ়ি তাআউজ তাসমিয়া পঢ়ি সূৰা ফাতিহা পঢ়িলে অন্য যিকোনো সূৰা, সবে কদৰৰ নামাজ আপুনি যিকোনো সূৰা দি পঢ়িব পাৰে। যিকোনো সূৰা আপোনাৰ ভালকৈ মুখস্থ আছে সেই সূৰা দি আপুনি কদৰৰ নামাজ পঢ়িব, কোনো প্ৰব্লেম নাই। আকৌ বহুতেই কৈ থাকে হুজুৰ, যদি আমি সূৰা ইখলাছ দি সবে কদৰৰ নামাজ পঢ়ো, প্ৰতি ৰাকাতত 3 বাৰ অথবা 10 বাৰকৈ সূৰা ইখলাছ পাঠ কৰা হয়, এনেকৈ নামাজ হ'বনে নাই? নিশ্চয় এনেকৈও নামাজ হৈ যাব। আৰু সবে কদৰৰ নামাজটো হৈছে নফল নামাজ। মাছলাটো বুজিব, নফল নামাজত তাকৰাৰ সূৰা জায়েজ আছে। এটা সূৰা যদি বাৰ বাৰ পঢ়ে তেনেকৈ আপোনাৰ নামাজ হ'ব, কোনো প্ৰব্লেম নাই। যদি সূৰা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি আপুনি নামাজ পঢ়ে তেতিয়াহ'লে কদৰৰ নফল নামাজতো সব পাবই আৰু সূৰা ইখলাছৰো ফজিলত আপুনি পাই যাব। সূৰা ইখলাছৰ বহুত ফজিলত আছে। এবাৰ সূৰা ইখলাছ পাঠ কৰিলে হাদিছ শৰীফত আহিছে 10 পাৰা কোৰআন কাৰীমৰ তিলাৱাতৰ সওয়াব পায়, আৰু 3 বাৰ পাঠ কৰিলে কোৰআন কাৰীম খতম কৰাৰ সওয়াব পায়, আৰু 10 বাৰ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিব। সুবহানাল্লাহ, মান ক্বাৰা সূৰাতুল ইখলাছ 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা তার কারণে জান্নাতত একটা বালাখানা, একটি বিল্ডিং তৈয়ার করে দিব। আল্লাহু আকবার। হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আরজ করেছিল, ইয়া রাসূলুল্লাহ, তেতিয়াহ'লে তো আমি জান্নাতত অগণন মহল তৈয়ার কৰিব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, হে ওমর, তুমি সূরা ইখলাস পাঠ কৰি যোৱা। সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, তুমি সূরা ইখলাস পাঠ কৰি যোৱা, তুমি হয়তো ভাগৰি যাবা, আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিওঁতে কমি নকৰে। আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিয়েই থাকিব। সুবহানাল্লাহ। সেই কাৰণে সূরা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি আপুনি এই নামাজ পঢ়িব পাৰে। সূরা ইখলাছৰ সওয়াবো পাব আৰু নফল নামাজৰো আপুনি সওয়াব পাব। এনেকৈ আপুনি নামাজ পঢ়িব পাৰে। আকৌ কিছুমানে কয় সূরা ইন্না আনজালনা দি এই নামাজ পঢ়িব লাগিব নেকি? সূরা ইন্না আনজালনা দি এই নামাজ পঢ়িব লাগিব বুলি কোনো নিয়ম নাই, কিন্তু সূরা ইন্না আনজালনা যদি পঢ়ে, সূরা কদৰ যদি আপুনি পঢ়িব পাৰে, জায়েজ আছে। কোরআনৰ যিকোনো সূরা দি আপুনি এই নামাজ পঢ়ে, কদৰৰ নামাজ পঢ়ে, আপোনাৰ জায়েজ আছে। কিন্তু ইন্না আনজালনা দি সূরা কদৰ দি যে পঢ়িব লাগিব এনেকুৱা কোনো নিয়ম নাই। এনেকুৱা নিয়ম বান্ধি ল'লে আপোনাৰ এইটো ভুল হ'ব। এনেকুৱা লাজিম আপুনি বনাই ল'ব নোৱাৰে। সূরা কদৰ আপুনি কদৰৰ নামাজত পঢ়িব পাৰে, কোনো প্ৰব্লেম নাই। আপুনি প্ৰথম ৰাকাতত সূরা ইন্না আনজালনা পঢ়িলে, দ্বিতীয় ৰাকাতত সূরা ইখলাছ পঢ়িলে, এনেকৈ আপুনি নামাজ পঢ়িব পাৰিব। কিন্তু আপুনি যদি নিয়ম বান্ধি লয় যে সূরা কদৰ দিয়ে এই নামাজ পঢ়িব লাগিব, তেতিয়া এইটো আপোনাৰ কাৰণে গলত হয়, এইটো ভুল হয়। এনেকুৱা ভুল ধাৰণা নাৰাখিব। সূরা কদৰ দি পঢ়িব লাগিব এইটো ভুল কথা। আপুনি পঢ়িব পাৰে, জায়েজ আছে। সূরা কদৰ দি পঢ়ক, আপুনি সূরা ইখলাছ দি পঢ়ক, অন্য যিকোনো সূরা দি পঢ়ক, আপোনাৰ কাৰণে বিলকুল জায়েজ আছে, কোনো প্ৰব্লেম নাই। আপুনি 2 ৰাকাত কৰি এই নামাজ পঢ়িব। 12 ৰাকাত, কমসে কম 12 ৰাকাত নামাজ পঢ়িব, বেছিও পঢ়িব পাৰে। 2 ৰাকাত নামাজ পঢ়ি অলপমান বহি ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাইহি। 3 বাৰকৈ ইস্তিগফাৰ পঢ়িলে, যিমান পঢ়ে, কোনো নিয়ম নাই। ইস্তিগফাৰ সেইকাৰণে আমি পঢ়িব লাগে যে আমি যে নামাজ পঢ়িলো, এই নামাজত যদি কিবা গলতি হৈছে, কিবা ভুল হৈছে, আল্লাহ মাফ কৰি দিব। সেইকাৰণে কমসে কম 3 বাৰকৈ ইস্তিগফাৰ পঢ়িব। 4 ৰাকাত নামাজ পঢ়ি আপুনি কোনো দোয়া পঢ়িব লাগিব এনেকুৱা কোনো নিয়ম নাই। কিন্তু এই ৰাতিটো ফজিলতপূৰ্ণ ৰাতি হয়। আপুনি 4 ৰাকাত নামাজ পঢ়িলে অলপ সময় বহি থাকি আপুনি ইয়াতে তসবিহ কৰিব। সুবহানাল্লাহ 100 বাৰ, আলহামদুলিল্লাহ 100 বাৰ, আল্লাহু আকবার 100 বাৰ, লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িলে, ইয়াৰ পিছত ইস্তিগফাৰ 100 বাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাইহি। দুরূদ শরীফ 100 বাৰ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই ৰাতিটো নামাজৰ বাহিৰে আপুনি জিকিৰ কৰিব, তসবিহ তাহলিল কৰিব, আৰু আপুনি কোরআন কাৰীমৰ যদি তিলাওয়াত জানে কোরআনৰ তিলাওয়াত কৰিব, আৰু অলপ পিছে আপুনি দোয়া মুনাজাত কৰিব পাৰে। আপুনি 4 ৰাকাত নামাজ পঢ়িলে আপুনি এই তসবিহখিনি কৰিলে, তাৰপিছত হাত তুলি আপুনি মুনাজাত কৰিলে, অলপ পিছে দোয়া কৰিব লাগে। সেইকাৰণে আর দোয়া মুখুল ইবাদত, দোয়া হয়েছে ইবাদতর মগজু, দোয়া শ্রেষ্ঠ ইবাদত। আমি আল্লাহর পৰা বিচাৰিব লাগিব। আল্লাহ তাআলাই তো অফাৰ দিছে, তুমি যি বিচাৰিবা মই তোমাক দান কৰিম। তুমি বিপদত পৰিছা মই উদ্ধাৰ কৰিম, তোমাৰ বেমাৰ হৈ আছে মই শিফা দান কৰিম, তোমাৰ পেৰেশানি হৈ আছে মই পেৰেশানিৰ পৰা মুক্ত কৰি দিম, তোমাৰ জীৱনৰ অৱস্থা মই পৰিৱৰ্তন কৰি দিম। আমি বিচাৰিব লাগিব। আল্লাহ তাআলাই সুযোগ আমাক দিছে। অলপ পিছে দোয়া কৰিব, আৰু গোটেই শেষতো আপুনি দোয়া কৰিব পাৰে, কিন্তু অলপ পিছে দোয়া কৰাটো বেছি ভাল হয়। আপুনি অলপ পিছে দোয়া কৰিব, আৰু 4 ৰাকাতৰ মূৰে এই জিকিৰ
এইখিনি কৰি যেতিয়া মোনাজাত কৰিলে আকৌ 4 ৰাকাত নামাজ পঢ়িলে এনেকৈ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়ি নামাজৰ পিছত আপুনি হাত তুলি মোনাজাত কৰিব আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব মোনাজাতৰ আদব হৈছে আপুনি যেতিয়া হাত তুলে সিনা বরাবর হাত তুলিব পুৰুষ মহিলা সকলে সিনা বরাবর হাত তুলিব আৰু দোয়াৰ আৰম্ভণিত আল্লাহ তাআলাৰ প্ৰশংসা কৰিব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ পঢ়িব মাজে মাজে দুৰুদ পঢ়ি থাকিব দোয়াৰ শেষত বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ দোয়া শেষ কৰিব আৰু দোয়া কৰোতে যদি আপুনি আৰবিত কোনো দোয়াই নাজানে তেতিয়া হলে নিজৰ ভাষাত কান্দি কান্দি আপুনি দোয়া কৰিব চকুৰ পানী এৰি দিব কান্দা নাহিলেও কান্দাৰ ভেকশন কৰিব লাগিব আল্লাহ তাআলা আমাৰ ভাষা বুজি পায় আল্লাহ তাআলা সকলোৰে সৃষ্টিকৰ্তা হয় আমাৰ ভাষা আল্লাহ তাআলাই বুজি পায় কান্দি কান্দি আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগিব আৰু এই ৰাতি এটা দোয়া বেছি বেছিকৈ পঢ়িব যে মই আগতে যি দোয়াটি কৈছো আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি এই দোয়াটি যেতিয়া সময় পায় বেছি বেছিকৈ এই দোয়াটি পঢ়ি থাকিব এই ৰাতিটো আমি নামাজৰ মাজেদি জিকিৰ আজকাৰৰ মাজেদি কোরআন কাৰীমৰ তিলাওয়াতৰ মাজেদি এই ৰাতি আমি পাৰ কৰিব লাগে আৰু সবে কদৰ 27 ৰাতি বুলি কনফাৰ্ম নহয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে তাহাররাউ লাইলাতুল কদর ফিল বিত্রি ফিল আশরিল আওয়াখির মিন রমজান তোমালোকে ৰমজানৰ আখিৰ আশাৰৰ বেজুৰ ৰাতিসমূহত সবে কদৰ তালাশ কৰিবা আৰু বেজুৰ ৰাতি হৈছে 21 ৰাতি 23 ৰাতি 25 ৰাতি 27 ৰাতি আৰু 29 ৰাতি এই বেজুৰ যিকোনো ৰাতিত সবে কদৰ হ'ব পাৰে সেই কাৰণে আমি বেজুৰ এই 5টা ৰাতিতে ইবাদত কৰিব লাগে বেছিভাগ উলামা সকলৰ ৰায় হৈছে সবে কদৰ 27 ৰাতি হ'ব লাগে সেই কাৰণে 27 ৰাতি আমি বেছিভাগ মানুহে আমি ইবাদত কৰো কিন্তু বাকি ৰাতিসমূহতো আমি ইবাদত কৰিব লাগে আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু